হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া ৰাতিপুৱাতে লৈছোঁ, যোৱাকালিয়ে লোৱা আছিলে কাৱৈ মাছ কেইটামান। মই বোলো আজি একে বনাই মেলি শেষকৈ থওঁ। আৰু যিহে গৰম, মই ভিডিঅ' কৰিবলৈ পাহৰিয়েই যাওঁ। মানে গৰমত পাকঘৰত কি হয় জানেনে, কেতিয়া ওলাই আহোঁ লাগে যে, তাৰপাছতে মনত পৰি বোলো নহয় ভিডিঅ' কৰি থওঁ, আবেলি আকৌ নহ'লে ভিডিঅ'টো দিয়াৰ সময়ত হাহাকাৰ লাগি যাব। এয়া মই কাৱৈ মাছখিনি ভাজিবলৈ লৈছোঁ আৰু ইমান গৰম নহয় কি ক'ম আৰু, মানে কি ভিডিঅ' বনাম আৰু একদম যিটো উৎসাহ মানে ভিডিঅ' বনোৱাৰ বা কিবা এটা ধৰি ৰখাৰ একদম পাহৰিয়ে থকা যায়। পাকঘৰত সোমালে মোৰ এনেকুৱা হৈছে সোনকালে ওলাই মেলি যাওঁ আৰু ইয়াৰ পৰা, এনেকুৱা হৈছে তাৰমানে। আৰু এয়া চাওকচোন, মাছখিনি ভাজি লোৱাৰ পাছত মই লৈছোঁ বাতি এটাতে এয়া অকণমান জিৰা, ধনিয়া, ৰেড চিলি, অকণমান হালধি লৈছোঁ। কাৱৈ মাছখিনি নহ'লে সদায় টেঙা খাব মন নাযায় নহয়, অকণ নিমখো দিছোঁ দেই, পানীত ঘুটি লৈছোঁ। আৰু এইফালে একে লাষ্ট কাৱৈ মাছকেইটা মই এয়া প্লেটখনতে উঠাই থৈ লৈছোঁ। তাৰপাছতে সেই তেলখিনিতে দিছোঁ অকণমান কালজিৰা আৰু পিঁয়াজখিনি, আৰু তাৰপাছতে আদা নহৰু অকণমানো দি দিছোঁ। আদা একেবাৰে অকণমান আছিলে। আৰু তাৰপাছতে এইখিনি ধুনীয়াকৈ ভজা যোৱাত তেজপাত দুটাও দিলোঁ দেই, পাহৰিছিলোঁ তেজপাত দিবলৈ। সেইখিনি ভজা যোৱাত সেই যে মছলাখিনি পানীত ঘুটি লৈছিলোঁ সেইখিনি দি দিছোঁ আৰু ভালকৈ লৰাই বগৰাই এইখিনি ভালকৈ ভাজিছোঁ কিন্তু দেই, দেখাইছোঁ যদিও কম সময়, কম জুইত ধুনীয়াকৈ ভাজি লৈছোঁ। উতলা পানী দি উতলা হাত মাছখিনি দি দিছোঁ। সহজতে হৈ যায় আৰু একো দেখিছেই নহয়, মই পাচলি একো ব্যৱহাৰ কৰা নাই, কিন্তু খাবলৈ এনেকৈ কাৱৈ মাছৰ জোলখন খুবেই ধুনীয়া লাগে। তাৰপাছতে এওঁৰ প্লেটখন ৰেডি কৰি লৈছোঁ। এখন ভাজি দিবলৈ থাকিয়ে গৈছিলে, তাৰপাছতে আকৌ ইয়াত টেবুলত আনি দি লৈছোঁ। আৰু তাৰপাছতে এওঁ কিন্তু মাছৰ ফ্ৰাই খাইহে গ'ল দেই। এয়া মোৰ কাৰীখন হৈ গ'ল। এওঁ কৈছে ইমান গৰমত মই এতিয়া গৰমে গৰমে নাখাওঁ, আহি খাম। তাৰপাছতে এওঁৰ কাৰণে এয়া থৈ দিলোঁ। আৰু দুপৰীয়া এয়া মই কাঢ়ি লৈছোঁ মোৰ কাৰণে, অকণমান এনেকৈয়ে দেখাই দিছোঁ। আৰু ইমান বেছি গৰম আছে, ভালকৈ ভিডিঅ' কৰিব পৰা নাই। তেন্তে আজিলৈ আহোঁ।